একদম ইয়াৰ কাছে নেতাসকলৰ কাছে বাটাই পেলাইছোঁ। এই সব হৰিজনশীলে কাম কৰি আছে। কোনোবা মানুহ ইয়াতে নকৰে। এইটো কোনে বনাইছে? MLA ছাৰ বনাইছে কাৰণে, MLA ছাৰে দিছে কাৰণে আমি এইটো কাম কৰি আছোঁ। নাইলে MLA ছাৰে এই বস্তুটো সন্মান কৰি আজি আমাৰ লামডিং সমষ্টিৰ কিমান গৌৰৱ কৰিছে। এই গৌৰৱ বস্তুবিলাক আমাৰ ইয়াতে স্থানীয় যে মানুহবিলাক আছে, এটা মানুহ ঠিক নাই। এতিয়া আমি DC ছাৰক ক'ম, DC ছাৰে ইমান টকা ইমান পালে গৈ আছে, কিবা এটা আমি তাক দেখভাল কৰাৰ কাৰণে মোক ৰাখি দিয়ক, আৰু কিবা এটা দিয়ক না, 2-3 হাজাৰ কৰি মাহত দিয়ক, আমি এইটো দেখভাল কৰি যাম। আমি DC ছাৰক অনুৰোধ কৰিছোঁ, DC ছাৰে যদি এই বস্তুবিলাক অকণমান দেখভাল কৰে, এইটো ভাল, দেশৰ মংগল হয়। আজি ইয়াতে এইবিলাক চাবাতো এটা মানুহে নাই। কোনে আমাৰ দোকান পেলাই আমি আহি পেলাই এইটো চাফা কৰিম নেকি? তেওঁৰ কাৰণে আজি মোগলক তাক এৰি পেলাই তাক এৰিছে। মোগলক সি হঠাই দিছে ইয়াৰ পৰা, নাইতো আজি মোগল অসমটোৰে জুৰি জুৰি খাই দিলে। এই মামা ভাগিনটো আৰু এটা মই কথা শুনা নাই, মানুহ ইমান অসমীয়া মানুহ ইয়াতে আছে জানে, নাইলে 500 অসমীয়া মানুহ আছে, সিহঁতে দেখভাল নকৰে। আমিতো ইমান আজি এইটো কাম কৰাৰ পিছতো আমি এইবিলাক কাম কৰি আছোঁ। এইটো কাম কৰিছে, আমাক কিবা স্বাৰ্থক আছে? মই DC ছাৰক কৈছোঁ, মই ইয়াতে এইটো দেখভাল কৰিম, আমাক এই বস্তুটো অকণমান কাম কৰি দিয়ক। আমি হৰিজনশীল, আমাক এই লাইনটো কৰি দিয়ক। ক'ত ক'ত এই বস্তু আছে আমি এইবিলাক দেখভাল কৰিম।